নমস্কাৰ বন্ধুসকল। আজি আমি আলোচনা কৰিম 1858 চনৰ গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট বিষয়ে। এই আইনখন ভাৰতৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা কৰে। এই আইনখনৰ দ্বাৰা ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰে আৰু ভাৰত ব্ৰিটিছ আৰ্মীৰ অধীনলৈ যায়। 1857 চনত ভাৰতত এটা বৃহৎ বিদ্ৰোহ সংঘটিত হৈছিল, যাক চিপই মিউটিনি বা 1857 চনৰ বিদ্ৰোহ বুলি কোৱা হয়। তাৰ আগতে কি আছিল? ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত শাসন কৰিছিল, অৰ্থাৎ এটা ব্যৱসায়িক কোম্পানীয়ে এখন দেশ চলাই আছিল। 1857 চনত হোৱা বিদ্ৰোহে ব্ৰিটিছ চৰকাৰক সজাগ কৰি তুলিলে। তেওঁলোকে বুজিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰত শাসন সঠিকভাৱে কৰিব পৰা নাই। ফলস্বৰূপে 1858 চনত ব্ৰিটিছ সংসদে এই আইন প্ৰণয়ন কৰে আৰু কোম্পানী শাসনৰ সম্পূৰ্ণ অন্ত ঘটায়। ইয়াৰ ফলত ভাৰত ব্ৰিটিছ আৰ্মীৰ অধীনলৈ যায় আৰু ক্ৰাউন ৰুল আৰম্ভ হয়। এই আইনৰ দ্বাৰা ইংলেণ্ডত ছেক্ৰেটাৰী অৱ ষ্টেট ফৰ ইণ্ডিয়া নামৰ এটা নতুন পদ সৃষ্টি কৰা হয়। এইজন ব্যক্তিয়ে ভাৰতৰ সকলো প্ৰশাসনিক বিষয় নিয়ন্ত্ৰণ কৰিছিল আৰু তেওঁক সহায় কৰিবলৈ 15জন সদস্যৰ এখন পৰিষদ আছিল। ইয়াৰ উপৰিও গভৰ্ণৰ জেনেৰেল পদটোৰ নাম সলনি কৰি ভাইচৰয় কৰা হয়, যিজন ব্ৰিটিছ ৰাণীৰ প্ৰতিনিধি হিচাপে ভাৰত শাসন কৰিছিল। আৰু ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং। 1858 চনত কুইন ভিক্টৰিয়াই এটি ঘোষণা জাৰি কৰে, যাক কুইনছ প্ৰক্লেমেশ্যন বুলি কোৱা হয়। এই ঘোষণাত ধৰ্মত হস্তক্ষেপ নকৰা, ভাৰতীয় ৰাজপুত্ৰসকলৰ অধিকাৰ সুৰক্ষিত ৰখা আৰু আইনৰ আগত সকলো সমান বুলি আশ্বাস দিয়া হয়। সেয়ে গভৰ্ণমেণ্ট অৱ ইণ্ডিয়া এক্ট 1850ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল কোম্পানীৰ ৰুল অন্ত আৰু ব্ৰিটিছ ক্ৰাউনৰ শাসনৰ আৰম্ভণি।